কিন্তু মাজতে কৰনাছটো ওয়ার্নিং কৰিছিল তো কও চা গাইস গার্লফ্রেন্ডৰ নাম রিভিল ফেস রিভিল Hi guys, good morning. Welcome to a new vlog. To guys, today my gala apnak jaisu. Hota prem jaisu guys. Hota pranam pao kata guys. To rachibo uthi kine ailu aru aji obaja ase da Q&A. Mane guys 2024 tut কি কিনো করলু আপোনালোকক তো যোৱাকালি হান কমিউনিটি পোষ্ট শেয়াৰ কৰিছিলো তাতে বহুত কমেন্ট আছে গাইস হিউজ লেভেলত তো আজি দিবে যায় আছো মই উত্তৰ মুথুৰ ওপৰ আপোনালোকৰ কোৱেশ্চন মোৰ উত্তৰ দা Q&A ফলাই গেল চাহ আৰু নাস্তা খাই লো ৰচোন অলপমান খুলি দিলো ৰাকেশ জুনিয়ৰ কমিউনিটি পোষ্ট তো এটা কমেন্ট চাবা পাৰে গাইস 505টা আছে ও মাই গড এতিয়া ইয়াৰ পৰাই কোৱেশ্চন ল ৰ মানে কিনো ল মাই গাইস কিমান আছে ৰ বাছৰ আগে Question to heta opra lagi gesi sobe huchie jiman june ji pare kintu ali moi answer dim kawen hu data question ur answer hetu hal mor address tu mane bahute ai besesta kore kintu ali address tu iman najne ba contact korliu na poi আমার মেইন অ্যাড্রেস টু হল মানে চাৰিফালৰ পৰা টাৰ্গেট কৰি দিছাই নলবাৰী মেডিকেল কলেজ তাৰ পৰাই ইংকি পদুমগুৰি চক বুলি এটা আছে মানে জায়গা তাৰ পৰা ইংকি হুমে হেলি পাই আমাৰ এই মন্দিৰটো পাই যাব এই মন্দিৰটো দেখলাক মানে পালাক মানে আমাৰ ঘৰ পাই গেলাক গাইস এটো আছে আমাৰ ঘৰ মানে গাইস লক্ষ লক্ষ বিঘা মাটি ভিতৰে আই যাবি হাও আমাৰ দেৱাই পালাক কেনা ভাইয়াত আচ্ছা মারামারি হান আছে যাবি নি গাও বল করেছে মারামারি আছে হান মারামারি গো কাইছে করে বলে উপতে আছে আপনার কাছে চা পরে দিগন্ত ভ্লগস রাকেশ দা গুরেশ্বৰৰ ফালে কেতিয়া আইবা আৰু তোমাৰ বিয়া কেতিয়া কবাচোন পাপাও 20টা লাইক বিয়াৰ কথা উলেলি তো অকল গুৰেশ্বৰ নহয় গোটাই অসম খানতে কবজা কৰিমে গাই সুকে কোনে সোমাই যাম কিন্তু এ টাইম লাগব ৰ বাপা আৰে বুঝবে না রাকেশ গোটাই বিয়া কৰা মান কিয় হাত বাগছি অকল কাম গোটাই তো আৰু বিয়াৰ কথাটো উলেলিয়ে তা নকৱে গাইস বিয়া কেতিয়া ও টাইম লাগব ৰ আগলা ও গাইস মোৰ ইমান বয় হন ৰ বিয়া পাতা লাগা হ নাই আৰু ওয়েট কৰ বাপ্পা ও ইতি তো বিয়া পাতি মোৰ বেয়া আছে আৰু এফালে কৌশিক কলিতা উঠছি ৰাকেশ দাদা তোমাৰ বয়স কিমান হে গাইস 25 বছৰ খোলা খুলি মইতো আপিছলি নহয় বয়স লুকম জি হা 99 মোৰ জন্ম আৰু বৰ্তমান 25 বছৰ হৈছে আৰু এনেকুৱা টাইপ কোৱেশ্চন কিটা ভাল লাগে জীৱনৰ লক্ষ্যটো আৰু এ নৰমেল হৈ গৈছে গাইস আৰু 10 বছৰত সাকসেসফুল হ'ব বিচাৰা মানে কি আৰু হে গাইস জীৱনৰ লক্ষ্য বুলি কলি মানে আছে কিছুমান বিগেষ্ট ড্ৰিম আছে হয়তো সব কথা কবা নদি কিন্তু বৰ্তমান সময়ত যে হিচাপে যা উক খালি পাই আছো গাইস কি বেয়া হা পাপা হাংকতি ধাৰ আৰু জীৱনৰ লক্ষ্য যদি মই কবা যাওঁ হাইবো মানুহ বুজি পাইছে না তো আৰু লগতে কৈছি 10 বছৰত কেনেকুৱা হ'ব বিচাৰা তো অৱস্থাটো বাদ দি গাইছ বৰ্তমানে চলা কঠিন হৈ গৈছে ইমানে টান হৈছে দুনিয়াখন 10 বছৰত অবিয়াসলি ভালে হবা খোজো যে গোটাই লক্ষ টকাৰ খেলা কৰবা খোজো টকাত যদি কথাখিনিও কৈছো এটা তামসা গাইছ মই এ গানে ইলে বেডমিন্টন এটা এনকাই ভাঙি মেতে পুৱে ইলে পাছ খেলা নাটক পাচ্ছে এতে হা মানে গাইছ হে আৰু খাই লৈ জিয়ে থাকিলে হলতে ইমান ডাঙৰ হবা ইচ্ছা নাই এনে নৰ্মেলি এনকে গাঁৱতে চলি যাব লাগে লাইফটো অলপমান ভাল হে বুলিয়ে হে ভূষণ হয় অলপমান ষ্টেণ্ডাৰ্ড হাৰ্দিকা হচ্ছি জিম কেতিয়া যাবি মানে গাইছ চানু কচোন জিম বয় যেহেতু তো এটা জিম বয় মানে কি জানা জিমটো যাব লাগে আৰু তই যাব লাগে তোৰ দেহাটো অলপ চাব লাগে তো জিমটো নিজে কথা চবৰে এটা ইচ্ছা থাকে এটা তোৰ বা কি এতিয়া মই কিন্তু যাওঁ ভাই তইতো যাবি এতিয়া মোৰ কেং মাৰা দেহা হাসি লাগে জিম যাবা আৰু এই কিবা হেৰি আন পাই নিজকে বহুত ডাঙৰ এলাটো যাবি না যা কৈ দিছো একবাৰ ইচ্ছা আছে জিম যোৱা কিন্তু এতিয়া নথা দে গাইছ জিম যাবি হা ফালে ডিজিটেলে দিছি ৰাখে যা তোমাৰ ডেইলি ভিডিঅ' দিয়া আইডিয়াটো কৰ পৰা আহিছিল জিম গিলাখান তো বাদে দি গাইছ আইডিয়াটো কও মই ডেইলি ভ্লগটো এইকাৰণে চুজ কৰিলো চাক গাইছ মই যেতিয়া ইউটিউবটো ষ্টাৰ্ট কৰো সেইখিনি সময়ত মানে ইউটিউবত চব আহি চব মানে কমপ্লিট হৈছে অলমোষ্ট একো নাই তাৰমানে একো বাকিয়ে নাই তো সেই সময়ত মিচিং হৈ আছিল ডেইলি ভ্লগটো তো মাৰ্কেটত বোলে এটোই মই কবজা কৰিব লাগিল এখিনিতে ধৰিব লাগিল তো হেতুৱে মোৰ ধৰক কিবা এটা ইউনিক সেইকাৰণে আজি মাৰ্কেটত টিকি আছো একো নহলিও এনেকা বহুতে হচ্ছে ৰাকেশ দা খাদ্য চিৰিজত যাই আছো ৰাকেশ দা আমাৰ তাত আহিব লাগে ৰাকেশ দা তো নাতাতেও যাম হে গাইছ আহিবি আমাৰ তাকেও আহিবি তহঁতাকেও যাম বিহু খাব যাম বহুতে হচ্ছে এটো তো আমাৰ ঘৰতনো কোন আছে আমাৰ বৰ্তমান ফেমিলিত কোন তেহলে চাহ পাৰে মায়ে সদায় ভিডিঅ' উঠেই এটো আছে আমাৰ সৰু বাইদেউ আৰু এটা আছে বিয়া দিছি ডাঙৰ বাইদেউ আৰু তাতে আৰু এটা কোৱেশ্চন হুমে আছে যে আমাৰ সৰু বাইদেউ ধৰক নাম অনামিকা ভিডিঅ'ত কিয় ইমান বেছি নুঠে ইমান ভাল নাপাওঁ আৰু মই ভিডিঅ' নবনাওঁ মানুহ ৰিলছ নবনাওঁ যিহেতু মই ইমান ভাল নাপাওঁ মানে সেই আৰু লাষ্ট কৰে গাইছ ইমান কমফৰ্টেবল নহয় সেই কথা এতিয়া মাক বনাই ফেলছো ইউটিউবাৰে হয় নেকি আৰু আবিলাকে নেক্সট এটা বিগেষ্ট কুৱেশ্চন এটো মানে মেক্সিমামে সুধি আছে যে ৰাকেশ কুত্তা তই যে বৰ টকাক লৈ কথা কৈ থাকা টকাৰ অভাৱ নাই টকাৰ মানে হেতা ওপৰা লাগছি তোৰ
কেই টকানো তই ইউটিউবৰ পৰা পা তোৰ ইউটিউবৰ ইনকাম কিমান তো চাব গাইছ এইটো আচলমত অপৰাধ টাইপ ৱাৰ্নিং কৰিছিল মোৰ আগতে ইউটিউবৰ ইনকামটো মই প্ৰথমতে মই কৈছিলোঁ অসমততো ময়ে প্ৰথম ইউটিউবাৰ যোনে মানে ইউটিউবৰ ইনকাম ৰিভিল কৰি দিছিল তো মই কৈছিলোঁ কিন্তু মাজতে কৰা নাছিলোঁ ৱাৰ্নিং কৰিছিল তো কওঁ চা গাইছ এটা জাষ্ট এভাৰেজ এটা দেওঁ মই মান্থলি 20,000 মান টকা পাওঁ উঠা নামা হৈ থাকে তাতে প্লাছ মাইনাছ হৈ থাকে ভিউজৰ লৈ কথা কিন্তু হলি গাইছ সেই টকাখিনি মই বিশ্বাস কৰিবি না নিজে এনজয় কৰিব বহুত কম পাওঁ নিজে 30% মান টকা পাওঁ বাকী 70% কণ্টেণ্টৰ নামত দূৰে যায় সিৰিজ গিলা যি পাতো অকল থাৰুৰ খেলা চলে বুজি পাইছে না কিন্তু ৰাকেশে এইগিলা থাৰুক ঘণ্টা বুলি খাতি নকৰে টকাৰ খেলা টকাৰ অভাৱত ৰাকেশ নচলে বুজি পাইছে না গাইছ টকাৰ অভাৱ ৰাকেশ 20,000 টকা এইলা পইচা নেকি ফেক্টৰ নেকি গাইছ কি হলে ভাই এটা লেকিয়া নাই আই বঢ়িয়া 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 আৰু এন্দে লৈছি খোৱা বস্তু নিৰেন কল খাই আছো আৰু এই পৰিৱেশটোৰ লগত ফলে চলে লৈছি খাৱে দে দেখা খা তহঁতে খা অলপ আমি আনছো খামে দেৰি খা নেক্সট কুৱেশ্যন হ'ল চবে কেৱল মাখি পৰা দিছি গাইছ যে ৰাকেশ ভাই গাৰ্লফ্ৰেণ্ডৰ নাম কি ঘৰ ক'ত কি কথা কিবা ফেচ চেচ ৰিভিল কৰ তো সময় আহি গ'ল মই বঢ়িয়াকৈ কৰি দিব লাগে অলপ সময় ৱেইট কৰ গাইছ শেষত কম ইমান নিজে ৰাকেশে নকয় না ভিডিঅ'টোৰ একদম লাষ্টত এই কুৱেশ্যনটোৰ এনচাৰ দি আছো তাৰে আগে দিম মই প্ৰেম মানে কি বহুতে উঠছি প্ৰেমটো এনেকুৱা এটা বস্তু এইটো হ'ল এটা অনুভৱ ফিলিং যিটো মানে ডিফাৰেণ্ট মানে কি জানা চবৰে ক্ষেত্ৰত বেলেগ হয় মাৰ লগত ভাল পোৱাটো সেইটো এটা প্ৰেম কিন্তু হলি তহঁতে সুধছি আজি ৰাকেশ তই যে আপিটোক ভাল পাবা চাৰিআলি সেইটো প্ৰেমৰ কথা সুধছি তো চাক গাইছ মই ইমান ডাঙৰ গোটাই প্ৰেমৰ ওপৰত জ্ঞান দিব পৰা হোৱা নাই তথাপিও খোলা কথা কিছুমানে 24 ঘণ্টা কাণত মোবাইলটো লৈ এনি টাইম পোকা হৈ থাকে মানে দিনে ৰাতি একাকাৰ কৰি সেইটো হৈছে আজিকালিৰ প্ৰেম যা কিন্তু হলে আজিকালিৰ প্ৰেমটো বহুত বেছি মানে জঘন্য আছে যিটো ক'ব লাজ লাগে কিছুমানে আৰু গাইছ দিনটো কামত ব্যস্ত হৈ থাকে সন্ধিয়া অলপমান টাইম কথা পাতে যিটো হৈছে ৰাকেশ এনেই ক'লো অলপ গাই মই সেনেকুৱাই গাইছ মই ইমান টাইম ব্যস্ত নাথাকোঁ সন্ধিয়া অলপমান টাইম কথা পাতোঁ সেইখিনিয়ে যথেষ্ট সেনেকুৱাই হ'ব লাগে মানে বেছি এভেইলেবল থাকিলে সেইটো প্ৰেম হৈ নাথাকে গেলা হৈ যায় মানে বৰিং হৈ যায় যিমান পাৰি সিমান কমকৈ কথা পাতিব চেষ্টা কৰিব লাগে সেইটো ৰাকেশে উপদেশ দিছে তহঁতক এটা কুৱেশ্যন মই কৰোঁ যে তহঁতে কিনো কৰা ৰাইজেতো গম নাপায় কিনো কৰা অবিনাশে কৈ দিছোন এতিয়া মই এটা বৰ্তমান গজিত কাম কৰি আছোঁ যোনটো কাম মই ঘৰৰ পৰা মেনেজ কৰিব পাৰোঁ সেই কামটো চ' মোৰ মান্থলি ইনকাম এটা আহি থাকে লগতে মই গান চানতো লাগি আছোঁ শিকি আছোঁ বৰ্তমান মানে ইয়াৰ এটা এডভান্টেজ আছে যে এটা টকা আহি থাকে ঘৰৰ পৰা মেনেজ কৰি আছে বিশ্বাস কৰিবি নে গাইছ সেইকাৰণে দোকানদাৰ ঘূৰি থাকে বাকী মোৰ নাই বিশেষ সেনেকৈ কাম নাই কিন্তু মই বিজনেছ লাইনত বহুত আকৰ্ষিত মই বিজনেছটোৰ কথা মই আগতেও কৈছোঁ যে মই ভাবি আছোঁ মানে বৰ্তমানতো কৰা কি বৰ্তমানতো মই কেটাৰিঙতে যাই আছোঁ আৰু কেটাৰিঙত মোৰ থাকেই দে মাহত মোটামুটি 10 দিন 12 দিন থাকেই থাকিলেও পুহুৰ মাহতো থাকে কিন্তু দিনৰ কৰ্ম থাকে বাকী চব মাহতো নাথাকোঁ বাৰু সেইটো সঁচা কথা সেই আৰু এতিয়া মই এটা টাৰ্গেট লৈছোঁ 2025 মোৰ মানে নতুন কিবা এটা আহি আছে দা ৰাকেশ জুনিয়ৰ কিবা তো তাতে মই গোটেইখিনি চলিকে অলপ সংস্থাপন দিব চেষ্টা কৰিম কিবা হয় নাজনো সেইটো আৰু নিজে ভাবছোঁ গোটেইখিনি ধৰক আমাৰ কল্লভ হওক অবিনাশ হওক এনেকৈ যিখিনি চলি ধৰক মোৰ লগত ব্যস্ত হৈ আছে লগতে গাইছ আৰু এটা কথা কৈ দিয়া বহুতে কুৱেশ্যনটো কৰিছি লগতে মোকো সুধলি কয় বা এহেঁতকো সোধে বোলে ৰাকেশৰ লগত যে এনি টাইম লাগি থাকা কিবা টকা চকা দেই না গাইছ খোলা কথা একদম দিব পৰা নাই মেইন কথা কি যিখিনি টকা পাওঁ একদম কণ্টেণ্টৰ নামতে উৰাই দিয়া যায় মই নিজে বিশ্বাস কৰিবি নে ধাৰত চলি থাকোঁ একদম খোলা কথা এন্ধাই জানে আৰু আমাক নালাগে তোৰ পইচাখিনি আমাক নালাগে আমি কিবা এটা ভাল পাওঁ কাৰণে তোৰ লগত আছোঁ ইমান দিনে আমাক তোৰ ফালৰ পৰা পইচা নালাগে কাৰণ আমাৰ তোৰতো এনেকৈ আমি ধৰি ৰাখা নহয় মানে সেইটো হয় এন্ধৰ কাম থাকিব দিন এন্ধাই যায় আৰু মই ধৰক যদি মই কিবা 1 লাখ মান টকা পালোঁ হয় তেতিয়া বোলে দিব পাৰে বোলে কল্লভ 10,000 নি অবিনাশ 10,000 নি কিন্তু হলি চলি হৈছে ক'ৰবাত 8-10 জন চলি মোৰ লগত থাকে টকা পাওঁ মই ক'ৰবাত 20,000 মান টকা সেইখিনি টকা কি ভাগবিয়ে গাইছ সমস্যাটো হৈছে তাতে বেছি টকা পালি মই ভাগলো হয় আমি কোনো টকা থকা নাই আৰু মোৰ কথাটো কওঁ মই একদম ইউটিউবৰ ছেকেণ্ড ভিডিঅ'টো চাব পাৰোঁ মই ছেকেণ্ড ভিডিঅ'টোৰ পৰাই আছোঁ আগৰ পৰাই আছে মই আগৰ পৰাই আছোঁ তো আমি কোনো আশাত থকা নাই তো লগৰ লগত একেলগে আছোঁ একেলগে কৰি যাওঁ সেই কথা ধৰক এন্ধৰ কাম থাকিব দিনে এন্ধে গুচি যায় মই নাৰখো কিন্তু যিদিনা একদম আজি ফ্ৰী মই মাতি লৈ আছোঁ খোলা কথা সেনে এন্তাই বাৰু চলি যাই আছে আৰু এফালে নুমিকেল আমাৰ প্ৰজ্ঞান ভাই তোৰ কুৱেশ্যনটো হ'ল যে তই আমাৰ কোন মানে ৰাকেশ মোৰ মামা হয় আৰু মই মামাৰ ঘৰত আছো বৰ্তমান কি পঢ়ি আছা মই তৃতীয় ন ভাগিন মানে গাইছ আমাৰ বদ্ধটো তোৰ বাইদেউৰ আপা প্ৰজ্ঞান তো সৰুৰ পৰা আমাৰ তাতে থাকেই এই আৰু এনেকৈ পঢ়ি আছে আৰু অহা যোৱা কৰি ডেইলি নেক্সট কুৱেশ্যন প্ৰজ্ঞানৰ প্ৰিয় খাদ্য কি মোৰ ব্ৰইলাৰ আৰু ভাত
মাংস ভাত বাপৰে বাপ তো মোৰ প্ৰিয় খাদ্য হৈছে গাইছ কদ্দে জ্বালা আৰু টেঙা মানে যিকোনো টেঙা বুলিও ক'ব পাৰি টেঙাটো মই ইমান ভাল পাওঁ যদি একদম ক্ল'জলি মাথা দি ভাবি চাবা যাওঁ বৰ্তমান এনেকুৱা মানে ক্ৰেজ নাই খাদ্যৰ প্ৰতি কিন্তু টেঙাটোই বহুত ভাল পাওঁ মানে টেঙা বাদে জলফাই নেক্সট এটা কুৱেশ্যন কিছুমানে সুধি আছে ৰাকেশ তোমাৰ কোৱালিফিকেশ্যন কিমান মানে খুব গেলি পঢ়িছিলা তো চাক গাইজ যিখিনি মানুহে একদম আগৰ পৰা ভিডিঅ' চাই আহিছে মোৰ সেইখিনি জানে হয়তো কিছুমান নাজিব পাৰে কৈ দিওঁ চাক মোৰ পঢ়া হ'ল গাইজ BSc-টো কমপ্লিট কৰিছোঁ তাৰ পঢ়া নাই মানে ইমান বেছি ভালো নহয় বা ইমান গাধাও নহয় মধ্যম চলি যাব পাৰি আৰু সেনেকুৱা টাইপ তো এফালে আহিল দুপৰীয়াৰ ভাতৰ কাঁহী আৰু এই কাঁহীখন চাবৰ কাৰণে বহুতে মানে এক্সাইটেড হৈ থাকে বিৰাটে ভাল পায় কাৰণ এটাই যে এই ভাতৰ কাঁহীটো মানে ডেইলি ভ্লগটোৰ এটা পাৰ্ট মানে এটা চিষ্টেমেটিক যাই থাকে যে দুপৰীয়া হ'ল মানে এনেকুৱা এটা বুজয় তো ডেইলি মই দেখুৱাই লাগব ৰাতিৰ কাঁহীখন দেখুৱাব লাগব পুৱা চাহখিনিও দেখুৱাব লাগব সেইগিলা পাৰ্ট মানে এই ডেইলি ভ্লগৰ এইগিলা সৰু বস্তু পাৰ্ট নেক্সট এইবাৰ লৈ ফেভৰাইট টাইপ কুৱেশ্যন যি কিছুমানে সোধে যে ৰাকেশ তোমাৰ ফেভৰাইট খেলা কি তো চাক গাইছ এইটো খোলা কথা মেছিক প্ৰথম ভাল পাওঁ তো মেছিৰ কাৰণে ফুটবল চোৱা ষ্টাৰ্ট কৰিছিলোঁ বৰ্তমান ফেভৰাইট খেলা যদি ক'ব যাওঁ সেইটো হ'ল ফুটবল অলৱেজ ৰাকেশৰ ফুটবল মেন নেক্সট এটা মানে কমন টাইপ কুৱেশ্যন মেক্সিমামে সুধি আছে যে ৰাকেশ তোৰ ফেভৰাইট ইউটিউবাৰ কোন ফেভৰাইট ব্লগাৰ কোন এনেকুৱা টাইপ কুৱেশ্যন তো খোলা কথা গাইছ মই ডেইলি ভ্লগ দি আছোঁ আজি ধৰক 2 বছৰ মানৰ পৰা কণ্টিনিউ তো এই বস্তুটো মই ইনস্পিৰেশ্যন যদি মই ধৰিব যাওঁ সৌৰভ যোশী অলৱেজ কাৰণ কিয় জানি না বাপৰে সৌৰভ যোশী আজি 5-6 বছৰ ধৰি মানে কণ্টিনিউ ভ্লগ মাৰি আছে আৰু সেই সাহসটো পাই ময়ো কৈছোঁ হয়তো ময়ো কিবা এটা আজি পাইছোঁ তো ইনস্পিৰেশ্যন বুলি ক'ব গ'লে সৌৰভ যোশী আৰু এই কথাটো যদি মই অসমত ক'ব যাওঁ অলৱেজ বেতাল আৰু নিপু তো মানে এণ্টাৰটেইনমেণ্ট হিচাপে বা ফেভৰাইট বুলি ক'ব গ'লে বেতাল নিপুৱে পৰে দে গাইছ ভাল লাগে কিবা এটা চাই বাকী এনে ইউটিউবত কিন্তু বহুত ভিডিঅ' চাওঁ মানে মই চববোৰে চাওঁ সৰু ডাঙৰ বুলি কোনো কথা নাই কিছুমান থাম্বনেইল দেখিলে চাওঁ লাগে চাওঁৱে দে চববোৰে চাওঁ কিবা এটাতো শিকিব পাৰি ন এতিয়া মোৰ থাম্বনেইল ৰাকেশে যেতিয়া পুলিচৰ লগত দিব নাচবো গাইছ সেনেহেন কথা আজিকালি থাম্বনেইল বহুত মেটাৰ কৰে এই আৰু কোনোবা একজনে সুধিছে যে তোমাৰ ফেভৰাইট ক্ৰিকেটাৰ ইণ্ডিয়াৰ একজন আৰু একজন হ'ল বাহিৰৰ ফৰেনাৰ সুধিছে তো ইণ্ডিয়াৰ মই মানে গাইছ যুৱৰাজ সিং বহুত বেছি ভাল পাওঁ তো ইণ্ডিয়াৰ হ'ল যুৱৰাজ সিং আৰু বাহিৰৰ হ'ল সেইটো হ'ল পেট কামিন্স মানে পেট কামিন্সৰ যিটো কেপ্টেইনচি বা বলিং মানে কি ক'ম লাভ বিৰাটে ভাল পাওঁ গাইছ গতে এনেকুৱা টাইপ কথাগিলা বিৰাটে ভাল লাগে শুনলি মানে ৰাকেশ ভাই আপুনি যে খেল প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি থাকে তাৰ কাৰণে আপোনাক বহুত ভাল পাওঁ সদায় ভাল পাই থাকিম আৰু মোৰো সদায় সেই টাৰ্গেট থাকে যে খেলা ধূলাৰ মাজতে জীয়াই থকাৰ ইচ্ছা বা মোৰ নিজৰ মতে বিশ্বাস কৰিবি নে গাইছ কণ্টেণ্ট চুজ নকৰোঁ মই যি ডেইলি মাথা দি ভাবোঁ এইগিলা মই সদায় কেলকুলেট কৰি চাওঁ যে ৰাইজে আজি কোনটো বস্তু বেছি ভাল পাব বা ৰাইজৰ মতে মই সদায় চলিব চেষ্টা কৰোঁ নিজৰ মতে হেলি ধ্বংস কোম্পানী নে গুড়া হৈ গ'ল হয় সদায় ৰাইজে যিটো ভাল পায় ৰাইজৰ মতে চলিব লাগিব তেতিয়াহে ইউটিউব মাৰ্কেটত চলিব পাৰিম বা আৰু কিছুমানে সুধি আছে ৰাকেশ ভাই ইউটিউব নাহে তুমি বেলেগ কিবা কৰা নেকি বেলেগ বিজনেছ আছে নেকি ইনকামৰ পথ একো নাই গাইছ অনলি ইউটিউবে ভৰসা বা আপোনালোকৰ যিখিনি ছাপোৰ্ট সেইকাৰণে আছোঁ ভৱিষ্যতেও থাকিম মানে ইউটিউব কৰি ভাল লাগি আছে গাইছ মানে বৰ্তমান বহুতে মোৰ দৰে লাইফ এটা পাবা খোজে বা আপোনাৰ আপুনিওতো কিবা অলপ পাই আছোঁ কিন্তু হ'লে মই পাই গৈছোঁ মেটচ কৰি গৈছি মই ক'বাই নোৱাৰোঁ মই কষ্টই কৰিছোঁ না ষ্ট্ৰাগলে ক'বা নোৱাৰোঁ গাইছ কিবা এটা মেটচ কৰি গেছি আৰু অভাৰঅল ক'বা গেলি তো সেই আৰু সদায় কষ্টটো জাৰি থাকিব গাইছ ষ্ট্ৰাগল সদায় লাগবই আপোনালোকে ভাবছি নেকি যে ৰাকেশৰ 1,000 ছাবস্ক্ৰাইবাৰ হ'ল কষ্ট কৰিব নালাগে আৰাম বেছি টেনশ্যনটো বেছি বৃদ্ধিহে হয় তো সেই আৰু সদায় আপোনালোকৰ কাৰণে কাম কৰি যাম ৰাকেশ সদায় আছে এবাৰ উত্তৰ দিয়াৰ কাৰণে লৈ আছোঁ আমাৰ মাক তো আমাৰ মামুলিৰ নাম কৈ দিছোন কি আছিল জিয়ানচি আৰু খেচি বৰকে যোৱা আৰু খাই দিছে ইয়েছ লগতে আৰু এটা কথা সুধি দিওঁ ৰাকেশ দাই ভিডিঅ' নেদলি ইউটিউব হম খালি ইউটিউবত যদি মই ভিডিঅ' নেদাওঁ অসমখন খালী হৈ থাকে বোলে খালী পায় কিছুমান ছাপোৰ্ট কৰি আছে এতিয়া এই যেনেকৈ চলি আছে এনেকৈ চলি থাকো আগলৈ যদি ভাল আমি ছাপোৰ্ট পাওঁ সেই আমাৰ সেইটো লগতে আৰু কিছুমান সুধি আছে যে মই ইউটিউবত বৰ্তমান যিখিনি কৰিলোঁ এখানে কাৰণে ছাকচেছ না কি তাৰমানে সুধিছে ছাকচেছটো তই কি কৰিবি তোৰ মতে কি তাৰমানে মই বৰ্তমান নাই আৰু ছাকচেছ হয় কিন্তু আৰু আমাক আগুৱাই যাব লাগিব না এই দি একো হোৱা নাই আমাৰ এতিয়া বৰ্তমান সেই দি আৰু খৰচ বেছি নে নচলে না সেই কথা এখান্তি ধৰক মোৰ খৰচটো ওলাই আছে অকল মই চলি যাব পাৰোঁ ঘৰ বান্ধিব পৰা নাই বা ঘৰত প্ৰয়োজন নিদ নাই দেচোন টকাৰ আৰু অভাৱ আছে নেকি টকাৰ অভাৱ নহয় আছে পইচাৰ অভাৱ নহয় কৈছোঁ
তামচা বাদ দিলোঁ গাইছ এনেই অলপমান ধেমালি কৰি থাকোঁ বাকী ছাকচেছো যদি মই ক'ব যাওঁ বৰ্তমান সময়ত মই এনেকুৱা এটা ষ্টেজত আছোঁ ছাকচেছ মানে হৈও নহয়ো মাজ ৰাস্তাত আছোঁ তো ছাকচেছ মানে হৈ দিয়ে অলপ চলপ হয় কিন্তু এই মাজ ৰাস্তাত থিয় হৈ আছোঁ মানে যদি কাম কৰা বন্ধ কৰি দিয়া শেষ ধ্বংস তো বৰ্তমান জাৰি আছে আৰু অব্যাহত হৈ আছে গাড়ী যাই আছে আৰু এনেকুৱা মাঝখানটিতে আছোঁ আৰু এটা লেভেল আপ হ'বা বহুত আছে আৰু আৰু কষ্ট কৰিব লাগিব নেক্সট এটা কুৱেশ্যন বিশ্বজিৎ বৰ্মনে সুধিছি মাল খোৱা নে ৰাকেশ তুমি সঁচা কথা ক'বা কেদাৰনাথৰ শপত খাই মই শপত খাওঁ মোক কিবা খোৱা লাগে নালাগে এতিয়া ক'ব নোৱাৰো মাৰিবগিলিকে আকৌ সোধে প্ৰশ্নটো মানে কি জানা গাইছ মধুৰ কথাটো মই ভিডিঅ'ত মানে কৈ ভাল পাওঁ এনাহে তামান খাই দিলোঁ আজি এনে কৈ ভাল পাওঁ আজিকালি বিশ্বাস কৰিবি নে মই মানে পাণ আৰু তামোলত বাহিৰে একোৱে মুখতে দি পোৱা নাই মোৰতো বহুত দূৰৰ কথা এনে আৰু কৈ ভাল লাগে কিবা এটা গৰম হয় কথাখিনি সেইকাৰণে কওঁ আমি লগ পাই গ'লো হিমন্ত ভাই তুমি এটা উলিয়াই দিয়াচোন ইয়াৰ পৰা বাছি কুৱেশ্যন মানে এটা মই পালো কুৱেশ্যন ৰাইডৰ কথা হৈছে মুম্বাই ৰাইড কি হ'ল বা সেনাহান ৰাইড গিলে কি হ'ল ডাঙৰ ডাঙৰ ৰাইড এতিয়া যি ষ্টপ হৈ আছে ৰাইড গিলা এতিয়া মানে ধৰাচোন এইটোতো জানুৱাৰী মাহ ভৰিল 2025 পূৰ্ব লাহেকে এইটো ঠাণ্ডাও আছে বহুত আৰু মাঘৰ বিহু আহিল সেনেকে ভিডিঅ' চলি থাকো ফেব্ৰুৱাৰী মানত এটা ডাঙৰকে কিবা কৰা যাক নেকি অলপ প্লেন কৰি বৰ্তমান নৰা গাই জানুৱাৰী মাহত অসম্ভৱ কাৰণ এটাতো ডাঙৰ প্ৰজেক্ট আহি আছে আমাৰ এই ধৰক বিহুৰ পিছত কিন্তু বিহুক গেল দুনিয়াৰ কণ্টেণ্ট এই ঠাণ্ডাত আৰু বহুত টকা পইচাৰ প্ৰয়োজন হয় সেইকাৰণে বৰ্তমান আৰু ৰাইড মানে কি অসমত কৰিব লগা নাই কথাটো আৰু বাহিৰকেও গেলিও ভাল পইচা লৈ যাব লাগিব পইচা লৈ যাই লাভ নাই 50-60 তলত নি কামেই নাই সেই কথা খোলা কথা তো চিৰিজ আহিব কিন্তু ইউনিক কিছুমান চিৰিজ অদ্ভুত দেখা পাব কিন্তু হ'লে ৰাইড ফেব্ৰুৱাৰী মান পাই ষ্টাৰ্ট হ'ব তাৰে আগত ৰাইডটো অলপ টানাই দে গাইছ খোলা কথা হয় অলপ ৰাইডটো টান হৈছে ঠাণ্ডা হৈছে ফেব্ৰুৱাৰীত ষ্টাৰ্ট দিয়া যাব আৰু কি চন্দন ভাই তোৰ ভিডিঅ' হৈছে নেকি নে কিমানটো কথাই কে ভিডিঅ' নেকি কিন্তু 24 ঘণ্টাই বাইদেউ ওলাই পিন্ধো আগতে কেমেৰাটো লৈ এটা মাৰি বেতে ঠাট্টা তুমি তো কৈ থকা ভিডিঅ'ত বোলে পইচাৰ অভাৱ নাই পইচা বহুত তোমাক সেইকাৰণে এটা কুৱেশ্যন আছে তোমাৰ নেক্সট গাড়ীখন কি হ'ব পাৰে বা গাড়ীখনৰ নাম কিবা প্লেনিং আছে নে গাড়ীখনৰ ওপৰত কিবা নেক্সট গাড়ী তো বৰ্তমান প্লেন নাই কাৰণ তুমি চোৱা এখনতে কিস্তি আছে আৰু 10টা মান 10টা কিস্তি আছে তো এখনত গাইজ বিশ্বাস কৰিবি নে মান্থলি 6000 কে মই কিস্তি মাৰো তো বৰ্তমান অকাত বাৰু থাকবো নেকি তহঁতে নিজে কওঁ বাৰু তো অকাত বৰ্তমান নাই বা ইচ্ছাও নাই এখন দি চলি আছো দে আৰু কিয় লাগে গাইজ হা গাড়ী ল'ম দে যেতিয়া আৰু নধৰা হ'ব টকা হেতা ওপৰা লাগব টকা তেতিয়া ল'ম এতিয়া নৰা বাপৰে বাপ এতিয়া সম্ভৱ নেক্সট কুৱেশ্যন ৰাকেশ দা তুমি কি এপত ভিডিঅ' এডিটিং কৰা সেইটো হ'ল গাইজ আই মুভি তাৰমানে এপলৰ এটা নিজে এপছ আছে সেইটো হ'ল আই মুভি সেইটো ভাল লাগে আৰু ইজি হয় একদম নেক্সট আছে মৃত্যু চিৰিজ লাগে ৰাকেশ দা কি কবা এইগিলাৰ কাক মৰা দেখুৱাবা নিজে মৰিব লাগিলে না মানে বস্তুটো ট্ৰেণ্ডত গুচি গৈছি খুলি কৈ আছো কথাটো আৰু এটা কথা আছে তাতে এই কুৱেশ্যনটোৰ ভিতৰত গাইজ কবা 1000টা মান কথা ভিতৰত সোমাই আছে কথাটো এনেকুৱা ধৰণৰ মই ধৰক কিছুমান শব্দ ইউজ কৰো যিটো মানে মই নাহোঁতে কিন্তু অসমীয়া ইউটিউবত নাছিল চিৰিজ শব্দটোই মই প্ৰথম ইউটিউবত ওলাইছো তাৰপিছত ওলালো তাৰপিছত ওলালো মুভি বিশাল হিউজ মানে অদ্ভুত যেনে এই বানপানীৰ সময়ত দা ভেল ৰাইড আহি গেল মানে কিছুমান এইখান যদি মই ইউজ নকৰোঁ মানুহ তাৰমানে এই এট্ৰেকশ্যনটো কমি যায় সেইকাৰণে অলপমান অদ্ভুত পুৰণি বা অলপমান লাগাতকৈ বেছি অদ্ভুত ইউজ কৰিছিলোঁ সেইকাৰণে এইটো ট্ৰেণ্ড সৃষ্টি হৈছে আৰু মই সৃষ্টি কৰা নিজৰ মাইণ্ড দি অনা বস্তু না কাৰো যাতে কপি কৰি অনা নাই এইটো বস্তু এইটো কপি নহয় আৰু এই অদ্ভুত শব্দগিলাখান দেখা পাই পেলাই ইনফ্লুৱেঞ্চ সৃষ্টি হৈছে বিশেষকৈ মোৰ লগৰ বা অলপমান ছাবস্ক্ৰাইবাৰ কম থকা সৰু ডাঙৰ বুলি কথা নাই মানে বস্তুটো অলপমান ইউনিক পাইছি না পাই আজিকালি দা ৰাকেশ মুভি মোৰ লগত ভিডিঅ' বনালি দা ৰাকেশ মুভি লগাই দিয়ে তো দাও থাকিল মুভি মানে কি কম শব্দ ক'ৰবাত শব্দৰ খেলা দিয়া ক'ৰবাত টকাৰ বৰষুণ মানে টকাৰ অভাৱ নাই এইগিলা অদ্ভুত কিছুমান কথা মই এইটো লেবেল মাৰা নাই গাইছ কিন্তু এইটো অলপমান এই বস্তুটো ইম্পৰ্টেণ্ট বুজি পাইছা না মাৰ্কেটত এই বস্তুটো ইম্পৰ্টেণ্ট ইউটিউব খানত যদি তোমাৰ নিজৰ মাইণ্ড দি আকৌ নানা ইউটিউব খানত টিকছি থকা ইমান সহজ নহয় কোনোবা দিনে ওলাই যাব লাগব হেনা হেনটা মানে এইটো আৰু যিহে কম্পিটিশ্যন বৰ্তমান মানে হাই পাৱাৰ কম্পিটিশ্যন এইটো কম্পিটিশ্যন হিট কৰা ইমান সহজ নহয় কিন্তু মানে এইটো হ'ল এটা বিজনেছ গাইছ যদি টকা ইনভেষ্ট কৰিব নৰা ডুবে গেলি নাও ডুবি যাব টকাৰ খেলা অকল টকা আছে দি ইউটিউবত কণ্টেণ্ট ক্ৰিয়েট কৰি থাকিব পৰা যায় যদি টকা নাই কিন্তু টকাক লৈও কথা নাই টকা থাকিলেও কিন্তু চবে কণ্টেণ্টটো দিব নোৱাৰে নিজৰ মাইণ্ড দিও চলিব লাগিব এটা ইউটিউবত মানে গোটেইখিনি লাগব থাম্বনেল হওক ভিডিঅ' এডিটিং হওক ডেইলি কনচিষ্টেঞ্চি হওক টকা হওক মানে গোটেইখিনি ইম্পৰ্টেণ্ট তো লাগব আৰু
সেই আৰু বুজি পাবাই পাইছে আৰু গাইছ হৈ গেল সন্ধিয়া আৰু এইখিনিতে লৈ এটা বহুত ডাঙৰ কুৱেশ্যন এইটো হ'ল বহুতে সুধি আছে যে ৰাকেশ জীৱনৰ সংজ্ঞা কি জীৱন মানে তোমাৰ মতে কি তো মোৰ মতে জীৱন মানে হ'ল নেচাৰ গাইছ মানে প্ৰতিটো সময়তে চেঞ্জ হৈ থাকে ইয়াতে মানে কাৱে মানে বহুত সুখ বিচাৰিও লাভ নাই মানে দুখো লাগে সুখো লাগে সেইটোৱে জীৱন মোৰ মতে বাকী এইফালে জুই বৈ আছো আৰু অবিনাশ মতে কি মোৰ মতে জীৱনটো এটা ৰাস্তা মানে উঠোৱা নামা ৰাস্তা মানে সুখ দুখ চব পেলাব জীৱনটোত যদি সুখ দুখ নাথাকে জীৱনটো জীৱনেই নহয় কাৰণ জ্বলাই দিয়াৰ পিছতো মানুহটোক জুইকুৰাৰো অনুভৱ নহয় তো জীৱন সুখ দুখ থাকবো ৰাস্তাতে এনা মানে অকোৱা পকোৱা শ্বিলঙীয়া ৰাস্তা দা জীৱনটো এখন কিতাপ বুলিও ধৰিব পাৰি মানে প্ৰতিটো পৃষ্ঠা সদায় অলপ বেলেগ বেলেগ মানে বুজি পাইছে না গাইছ তো সেই অভাৰঅল ক'বা গেলি মানে উদাহৰণনো কিমান লাগে গাইছ জুবিনে কৈছিলে ও জীৱন দা ৰ'দ শ্বিলং নাহাৰিবি তই ৰাকেশেও নাহাৰে কাও হাৰিব নাংকি গাইছ ভিডিঅ' বনোৱা হাল্লাতে প্ৰজ্ঞান উঠি আহিলে আৰু বহুতে কমেণ্ট কৰি আছে প্ৰজ্ঞান আমি বোলে খানা খাবাও যাব লাগব এইবাৰ গাইছ খানা খাব মাতছে ভালেই পাইছে যতো যাম কিন্তু লেগ পিছ আৰু ল'ব লাগব ব্ৰইলাৰে মাংস অকল ব্ৰইলাৰে মাংস আৰু ভাত লাগব ঠিকে ঠিকে তো বহুতে মৰম দিছি যে ৰাকেশ ভিডিঅ' চাই ভাল লাগে তো সকলোকে বহুত বহুত ধন্যবাদ তো সেইগিলাটো বাৰু কিনো কমাই গাইছ হা ধন্যবাদ শব্দ কম হৈ যায় ভিডিঅ' চাই ভাল লাগে বা যাবা লাগে মইতো কুৱেশ্যন কৰোঁ ৰাকেশৰ বিয়া কেতিয়া তো বৰ্তমান ক'বা নদী গাইছে তো হৈ বাৰু ভাল কুৱেশ্যন নুমাই দিছি তো বৰ্তমান সেইটো ক'ব পৰা পৰিস্থিতিত নাই এটা কথাই আছে যে জন্ম মৃত্যু বিবাহ এইটো নিজে ধৰিব নদী নাকি গাইছ ঘৰৰ মানুহ যদি প্ৰেছাৰ পৰি যায় কালিও আনিব হৈ যাব পাৰে দেই বহুখিনিয়ে কথা বকলো ভোক লাগি গেল এফালে আহি গেল ৰাতিৰ কাহি এইগিলা আছে তো এইখিনি খাই লওঁ ঠিক আছে এফালে মই ৰাতিৰ ভাত চাত গিলাখানক খাই উঠলো যদিও এইটো কিউ আনে গাইছ কিন্তু ডেইলি ভ্লগ চিষ্টেমত কাহিনী চিষ্টেমতে লৈ আছোঁ মালটো অলপমান বেলেগ কৰিব চেষ্টা কৰোঁ হ'ব দে গাইছ অলপমান বেছি বকি দিয়াও এতিয়া সময় আহি গেল লাষ্ট এনচাৰটো দিবা ওলচি ৰাখিছে মানে গৈ পাইছে গাইছ এটা কমন এটা বিশাল কুৱেশ্যন সেইটো হৈছে ফাইনেলি সময় আহি গ'ল গাৰ্লফ্ৰেণ্ডৰ নাম ৰিভিল ফেচ ৰিভিল এই গাইছ এইটো প্ৰায় ইম্পচিবল অসম্ভৱ কাৰণ আমাৰ এটা পাৰ্চনেল লাইফ নাছে হা চব বস্তু মানে অলপ অভাৰ কৰি দিবহে বুজি পাইছা না তো সময়ত উপযুক্ত সময়ত চব হৈ যাব এইগিলাতো বাদ দি নাম চাম গাইছ ঘৰত যাই ভ্লগ বনামাই বুজি পাইছা না মানে ঘৰত কৈ আছো নাছিলে হ'ব আৰু এইগিলা অসম্ভৱ কথা ভিডিঅ' এটাত আনিব নৰি নহয় চব বস্তু চবে কমফৰ্টেবল নহয় বা কথা থাকে নে কিছুমান সেই আৰু গাইছ ফাইনেল এনচাৰ ইয়াতে মানে নৰি বস্তুটো অসম্ভৱ কথা কিনো ক'ম আৰু বুজি পাইছা না গাইছ ক'বা নৰি একো লগতে গাইছ আপোনালোককো বহুত বহুত ধন্যবাদ মানে ইমান সোপা কমেণ্ট 600-700 কমেণ্ট ৰিপ্লাই দিয়া সকলোকে মানে গাইছ ধেমালি নহয় বুজি পাইছা না ভিডিঅ'টো বহুত দীঘল হৈ যায় চেষ্টা কৰিছোঁ মই পাৰাখিনি যাৰ ল নাই বেয়া চেয়া নাপো একো নাই একদিন কিবা বেলেগ ধৰণৰ কিবা এটা প্ৰগ্ৰেম পাতিম দা ৰাকেশ সভা সিদিনা মানে 6 ঘণ্টামানৰ ভিডিঅ' মানে আজি নদী গাইছ কিমান দিম এনচাৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ দিনটো এনেকৈ গেল ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈখিনি আছিল বহুত বহুত ধন্যবাদ শুভ ৰাত্ৰি গাইছ আৰু টিচু পাৰাশান্তি আৰু নদী দিয়ে গাইছ কিমান বুক পিয়াই মোক বিহু বাপাও এনচাৰ দি হ'ব দেই